Hi everybody, welcome back to my channel. Amar guti kijoni sisters ekelog hoise aru efale Jayan, Sanj aru Aira pasta khai ase aru betai bhoniekok pasta khwai di ase. Stabilizer eta agole sai thikibo ki koru ki hoy gutei khini dekhom video to start kori dilu. Kotole ayo mo koliza tu iman bisar etu voltas এইটো কি জানেনে আমাৰ তাৰমানে এসি এটা আনিছে আৰু এইটো হ'ল কম্প্ৰেসৰটো আৰু এসিটো আনি ইয়াতে ৰাখিছে এতিয়া এখিনি আমি ভিতৰলৈ সোমোৱাই লৈ যাম আমি গুটি কিজনীয়ে মিলি ডাঙি কৰি সুচৰাই ডাঙি কৰি আনিলো ফাইনালি এতিয়া আনিলো আৰু সুচৰাই ডাঙি কৰি এসিটো আনিলো আৰু আপোনালোকক দেখুৱাই আছো কিহৰ এসি হয় আৰু মই টিউচনো কৰাই আছো ইয়াৰ মাজতে আৰু যাব লাগিব মই এসিটো দেখাই লম টু ৱৰ্ড ফুলৰ হয় এতিয়া টিউচন কৰিবলৈ যাও এসিটো চালে নহয় এতিয়া টিউচন কৰিবলৈ যাও আৰু হেৰি এটা সৰু বাচ্চাক মই টিউচন কৰি আছো বহুত দিনৰ পৰাই কৰি আছো টিউচন তা মানে বাচ্চাটো বাপেকে কলে যে টিউচন কৰা মই যিমান দিনলৈকে ইয়াতে আছো মই টিউচন কৰাও আৰু কি কৰিম আৰু উপায় নাই মোৰ টিউচন কৰাই হৈ গ'ল আৰু এতিয়া ভাবিলো অলপমান আমি গুটি কিজনী মিলি চাহ খাওঁ অলপমান সেৱৈ বনাবলৈ লৈছো মই এইটো হ'ল ঘি সাবস্ক্রাইব কৰি দিলো এতিয়া ভালে কৰিলে থ্যাংক ইউ এইটো ভিডিও কোনে আৰু চামুচেৰে এয়া কি দিছো জানেনে গাখীৰৰ ফ্ৰেছ মালাই যে পুৰা গাঢ়া মালাইটো সেয়া অলপমান দি দিছো খাবলৈ ভাল লাগিব আৰু ওৱান পিঞ্চ নিমখ দি দিছো মিঠাটো বেলেন্স কৰিবৰ কাৰণে আইদে এফালে দেখা মোৰ বেটিৰ তোৰ বেটিৰ আৰে ওগো বাগনি ওগো जी मामा जी मामा আজি বুলে বনাব আমাৰ জুৱাইটোৱে বুলে যোনজন সৰু জুৱাই আমাৰ ঘৰৰ সবতকে সৰু জুৱাই আমাৰ সৰু ভন্টি হাজবেণ্ডে যোনজন দুবাইৰ পৰা আহিছিলে সি তাৰমানে দুবাইত থাকোতে অকলে থাকোতে সি বহুত খানা পিনা বনোৱা শিকি গ'ল তাৰমানে আগতে সি যেতিয়া ফাৰ্ষ্ট গৈছিলে তেতিয়া তাৰটো এতিয়া যোৱা আজি 6 ইয়াৰ্ছ হৈ গ'ল আৰু যেতিয়া ফাৰ্ষ্ট গৈছিলে তেতিয়া সি একো খানা বনাবতো নাজানে আৰু মতা মানুহনো কেনেকৈ জানিব তেতিয়া সি কি হৈছিলে সি
বাহিৰৰ খানা খাই খাই তাৰপিছত তাৰ গা চা একদম বেয়া হৈ গৈছিলে তেতিয়া সি কি কৰিলে ঘৰত মানে ৰুমতে আৰু বনাবলৈ শিকিলে তাতে বনাব পাৰি তেনেকৈ বনোৱাৰ সুবিধা থাকে আৰু তাত কৰোঁতে এতিয়া বহুত কিবা কিবি সি জানিলে আৰু আজি বোলে চিকেনটো সি বনাব আৰু পপ্পিয়ে সেইকাৰণে ৰেডি কৰি দি আছে আৰু গোটেই খাই পেলাই তাৰপিছত ফিডবেকটো দিম আৰু কেনেকুৱা হয় আৰু ইমান দিনে বিকি যেতিয়াৰ পৰা গৈছে বিকি ডুবাইতে জব আছিলে থাকোঁতে ডুবাইত একেলগে বিকি আৰু সি একেলগেই আছিলে আমিৰ তাৰ নাম আমিৰ হয় একেলগে আছিলে আৰু হৈ গ'ল পষ্টিং হ'ল ৰ'ব ইয়াৰ পৰা যাওঁগৈ ইয়াতে কপিৰাইট লাগি যাব পাৰে গান লগাই তেতিয়া অফিচৰ পৰাই আৰু এতিয়া আজমান অফিচত তাক দিলে আৰু এতিয়া সি আজমানত থাকে আৰু এতিয়া আজমানতে আছে আৰু এতিয়া মোৰ সৰু ভণ্টি হাজবেণ্ড আহি গ'ল এতিয়া ইণ্ডিয়াত যোৱাৰ পিছত আৰু অকলে সি থাকিব আৰু চাওঁ আজি কি বনায় চাওঁ আৰু দেখুৱাম সি কেনেকৈ বনায় কি কথা গোটেই ৰেচিপি শ্বেয়াৰ কৰিম আৰু অহাকালিলৈ বোলে বনাব অহাকালি মানে আমাৰ ৰীণাৰ হাজবেণ্ড আহিব ন জুবেৰ ৰীণাহঁতক থৈ পেলাই গ'ল আৰু ভণ্টি আৰু জায়ানক থৈ পেলাই গ'ল তাৰপিছত আৰু এতিয়া আহিব অহাকালিলৈ এতিয়া যাওঁ গৈ পেলাই চাওঁগৈ চাওকচোন এটা বিহুৱা ওলাইছে মোৰ এতিয়া দিলে কি জিৰা পাউডাৰ আৰু ইয়াত কি দিলা জিৰা পাউডাৰ দিছে এতিয়া দিব ৰেড চিলি পাউডাৰ কিমান দিম ৰেড চিলি পাউডাৰ 1 কেজি হিচাপত দিয়া অকণমান দিয়া আৰু জ্বলা তোমাৰ মতে হৈছেহে বাপ ৰে বাপ টেবুল স্পুন দিছে একো জ্বলা নহয় অ'কে মইতো এইটোৰ লগত আকৌ জলকীয়া কাটিও দিওঁ দি দিবা তুমি তোমাৰ ষ্টাইলত বনোৱা হালধি পাউডাৰ 1.5 টিস্পুন চাগে ন টিস্পুন নে টেবুল স্পুন 1 টেবুল স্পুন আৰু দুটা হৈ গৈছে এতিয়া দিব নমক salt to taste মিনি salt নহয় শুকান আছে দিয়া ঠিকে আছে আৰু অকণমান দিয়া শুকান নেকি ইমান চুকা নহয় দি দিবা আৰু লাগিব পানী এৰিব নহয় এইটো কি এইটো জিঞ্জাৰ গাৰ্লিক পেষ্ট এইবিলাক কাটিম আৰু মোৰ ভিডিঅ' বেছি লং এইবোৰ ভালদৰে মিক্স কৰি ল'ব হেৰিটো দিওঁ মুৰ্গীৰ মছলাটো দিওঁ চিকেন মছলা এইটো চিকেন তন্দুৰী মছলা তন্দুৰী চিকেন মছলা দিব ধনিয়া পাউডাৰ এড কৰিলে আৰু এই আদা নহৰু কেইটা দিম গৰমত মছলা দিয়াৰ পিছতে মই কৰাম ঘৰৰ পৰা ঢাকনি আছে ঢাকনিটোতো আছেই জিঞ্জাৰ গাৰ্লিক পেষ্ট নে জিঞ্জাৰ পেষ্ট দিলা এতিয়া মিক্স নহয় জানো নহয় এইটো জিঞ্জাৰ গাৰ্লিক দিলে গাৰ্লিক বেছি দিছো গাৰ্লিক একো নাই এইটো মই জিঞ্জাৰ গাৰ্লিক একেলগে পেষ্ট বুলি ভাবিছো নহয় এইটো জিঞ্জাৰ এইটো বেছি দিব লাগিছে হ'ব জিঞ্জাৰ গাৰ্লিক পেষ্ট হৈ গ'ল আৰু অকণ দিব লাগিব নহ'লে গোন্ধাব জিঞ্জাৰ গাৰ্লিক পেষ্ট দিলে একেলগে এই আমাৰ এখেত মাষ্টাৰ চেফে বনাই আছে দেই আপোনালোকে একদম ঠিক এনেদৰে বনাব আৰু আজি খোৱাৰ পিছত ফিডবেকটো দিম তাৰপিছত আপোনালোকে ডেফিনেটলি বনাব আৰু বনাই খাই যাব আগত আমি খাই লৈ তাৰপিছত ফিডবেকটো দিম ন এখেতেতো বনাই থাকে বাৰু ডুবাইত বিকিয়ে কৈছে বহুত টেষ্টি বনোৱা বুলি ঠিকছে লৰাইছে এতিয়া ঢাকনিৰে ঢাকি পেলাই অলপমান হ'ব দিলে চিকেনখিনি এইমাত্ৰ দি দিলে চিকেন ফ্ৰাই কৰা নাই বাট দি পেলাই এইখিনি ভালদৰে মছলাৰ লগত মিক্স কৰি দিলে
এতিয়া কি কৰিবা ঢাকনিৰে ঢাকি দিবা ন চিকেনখিনি দিয়াৰ পিছত হৈছে এতিয়া অলপমান ফ্লেমটো হাই কৰিছে এতিয়া এনেকৈ কি ভাজি দিবা লৰাই লৰাই হে এয়া হ'ল আইৰাৰ আপুজি আমাৰ সৰু ভণ্টিৰ হাজবেণ্ড ডুবাইৰ পৰা আহিছে আপোনালোকে দেখিছিলে ব্লগত এবাৰ 31st ন দেখিছিলে ন আৰু ময়ে বনাইছো ময়ে খাই পেলাই খাই চাম তাৰপিছত চিকেনটো সঁচাকৈ বহুত টেষ্টি হৈছে আৰু ভাবিলোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ তো গাইজ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে আজি ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ নাপাহৰিব বাই